গীত কবিতা আড্ডাৰে চিপাল সোণাপুৰৰ জৰ্জ ৰিট্ৰিট ৰিজৰ্ট। অস্ত্ৰোপচাৰ কক্ষৰে কবিতা গীতৰ আড্ডাত চিকিৎসক। গীত কবিতা আড্ডাৰে জীপাল হৈ পৰিল সোণাপুৰৰ জৰ্জ ৰিট্ৰিট ৰিজৰ্ট। অস্ত্ৰোপচাৰ কক্ষৰে কবিতা গীতৰ আড্ডাত মচগুল হৈ পৰিল চিকিৎসক ছফিকুল হক, শ্বেইখুল ইছলাম, হোমেন ডেকা, গুঞ্জিত ডেকা, হেমন্ত কাকতি, বিশিষ্ট শৈল চিকিৎসক ডাক্তৰ শ্বৰিফুল হক আৰু সংগ্ৰামীন্দই দেওবাৰে আয়োজন কৰে এই ব্যতিক্ৰমী আড্ডা। একাংশ চিকিৎসক, অধ্যাপক, অভিনেতা, অভিনেত্ৰী, শিল্পী, কলা কুশলী, সাংবাদিক একত্ৰিত হৈ যান্ত্ৰিকতা আৰু ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা আঁতৰি প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশত গীত, কবিতা আৰু কিছু আড্ডা শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত কৰে চিকিৎসক তথা কবি ডাক্তৰ ছফিকুল হকে। আগধৰা ব্যতিক্ৰমী অনুষ্ঠানটোত বিভিন্ন ক্ষেত্ৰত কৰ্মৰত হৈ থাকিও সাহিত্যৰ চৰ্চা অব্যাহত ৰখা একাংশ চিকিৎসক, অধ্যাপক, অভিনেতা, অভিনেত্ৰী, সাংবাদিকে অংশগ্ৰহণ কৰে। উক্ত অনুষ্ঠানটোত বিশিষ্ট কবি, সমালোচক তথা হস্ততাঁত বস্ত্ৰশিল্প উন্নয়ন বিভাগৰ বিষয়া জিয়াউৰ ৰহমানে স্বৰচিত কেইবাটাও কবিতা পাঠ কৰাৰ লগতে কবিতা সম্পৰ্কত বিশ্লেষণ আগবঢ়ায়। জনপ্ৰিয় অভিনেত্ৰী গীতিকা মিঠিয়ে সংলাপ পৰিৱেশন কৰি উপস্থিত লোকসকলক আপ্লুত কৰি তোলাৰ লগতে পৰিৱেশটো গহীন কৰি তোলে। ইয়াৰ উপৰি সঞ্জীৱ কুমাৰ মহন্ত, দীপেন মহন্ত, প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ অধ্যাপক ডক্টৰ জ্যোতিপ্ৰসাদ দাস, ডাক্তৰ শ্বেইখুল ইছলাম, ডাক্তৰ গুঞ্জিত ডেকা, ডাক্তৰ হেমন্ত কাকতি, ডাক্তৰ হোমেন ডেকা, কমল কলিতা, ডক্টৰ ছফিকুল হক, সুভাষ হাজৰিকা, ভাৰ্গৱজ্যোতি ভূঞা, সাংবাদিক কবি তৌফিকুৰ ৰহমান, সুৰজিত পাঠককে ধৰি কেইবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকি গীত কবিতা আড্ডাৰে জীপাল কৰি তোলে অনুষ্ঠানটো। দুপৰীয়া 12 বজাত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানটো সন্ধিয়া 6 বজাত সফলতাৰে সামৰণি পৰে। মুকালমুৱাৰ পৰা সুৰজিত পাঠকৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। হেমন্ত, তুমিহীন 13টা হেমন্ত। হেমন্তটো দিছে মোৰ নাম হেমন্ত, সি মই তাগি দিয়াৰ কাৰণে এই ঋতুটোৰ নাম বসন্ত দিবলৈ সি হেমন্তই সোমাই। 13টা বসন্ত, তুমিহীন 13টা হেমন্ত। অসমী আইৰ বুকু উদং কৰি দিগন্তত ৰামধেনু সাৱটি। আজি খেতিয়কৰ নিষ্ঠাৰ নাই, বহাগ নাহিল তুমিহীন 13টা ঋতুত। ৰিক্ত ৰিক্ত মনৰ উন্মুক্ত আবেলি ভূপেন্দা আকৌ উভতি আহে। মোৰ গাঁৱৰ বিহু তলিলৈ চিফুঙৰ সুৰ হয় নাচনীক নচুৱাই। পথাৰ ভৰাই গানৰ খেতি কৰা জীপাল হওক আই অসমী। জ্যোতি ককাইদেউ, ৰাভাদেউ ৰৈ আছে। জেৰেঙা পথাৰত জয়মতীৰ বিলাপ, জয়া নাই, ভূপেন্দা নাই। তুমি গানৰ ৰুদ্ৰসিংহ, মুক্ত মুক্ত মন ভূপেন্দা আকৌ উভতি আহা। মোৰ ভগা বজালে এবাৰ কতো এইখিনি মানুহ গোট খাইছো। তো এইসকল বিভিন্ন বিভিন্ন ঠাইৰ পৰা অহা, কোনোবা ধুবুৰীৰ পৰা আহিছে, কোনোবা বঙাইগাঁৱৰ পৰা আহিছে, কোনোবাই জামুগুৰি ঘাটৰ পৰা আহিছে, কিছুমান গুৱাহাটীৰ আছে আৰু বা বাইহাটাৰ পৰা অহা কথা। তো এই গোটেইখিনি মানুহৰ জীৱনৰ বিভিন্ন স্তৰত লগ পোৱা আমি, আৰু কিন্তু সকলোৰে এটাই উদ্দেশ্য, এটাই চিন্তা যে আমি কবিতা ভাল পাওঁ বা আমি সাংস্কৃতিক গীত মাত আদিৰ লগত জড়িত। কিন্তু আমাৰ নিজৰ চিকিৎসা ক্ষেত্ৰতে হওক বা নিজৰ এক্টিঙত জড়িত বা যিবিলাক মানে ব্যস্ততাপূৰ্ণ কাৰণে আমি এইবিলাকৰ পৰা আঁতৰি থাকিব লগা হৈছে। সকলোৱে আমি ধৰক এটা ৰুমৰ ভিতৰতে বন্ধুবৰ্গৰ হোৱাটছআপৰ জৰিয়তে হয়তো এইবিলাক শ্বেয়াৰ কৰি আছিলো। তো কিবা এটা যদি কবিতা বা কিবা এটা লিখিছো হোৱাটছআপত 2-4জন বন্ধুক দিওঁ, ভাল বুলি কয়। তো এই গোটেই কথাখিনি যে এখন যদি আমি এখন আড্ডা পাতো, এখন চাহৰ আড্ডা ক'ব পাৰে, কফিৰ আড্ডা ক'ব পাৰে, এই আড্ডাত যদি আমি ইনফৰ্মেলি যদি লগ হওঁ আৰু নিজৰ মনোভাৱ শ্বেয়াৰ কৰোঁ এটা প্ৰকৃতিৰ নিৰিবিলি এটা পৰিৱেশত, তো এটা খুবেই আমাৰ এটা ভাল দিন পাৰ হ'ব। আমি এটা ভাল দিন আৰু ভাল চিন্তা চৰ্চাৰ কাৰণে এই দিনটো এইখন ঠাইত আমি সেইকাৰণে বাছি লৈছিলোঁ। নিজৰ মস্তিষ্ক সাধনৰ কাৰণে যি আমাৰ ধৰক নিজৰ কৰ্ম জীৱনৰ পৰা আঁতৰি আমাৰ গীত কবিতা আৰু এই আড্ডাৰ লগতে যিটো আমি এটা আজি এটা উৎসাহিত হৈছোঁ, এটা 20-25জন মানুহ প্ৰত্যেকে উৎসাহিত হৈছে যে আমি এইখিনি হেৰাই পেলাইছিলোঁ একচুৱেলি জীৱনৰ ক্ষেত্ৰত, আকৌ আমি ঘূৰি পোৱা যেন লাগিছে। বিভিন্নজনে মন্তব্য দাঙি ধৰিছে এইটোৰ ওপৰত, আৰু এটা আমি নতুন যেন আকৌ নিজৰ পুৰণি দিন ঘূৰি নতুন জীৱন এটা পাম, এনেকুৱা এটা ভাৱ এটা হৈছে। তো আগলৈ আমি কঢ়িয়াম এইটো, আৰু এতিয়া আমি ব্যক্তিগত লেভেলত যদি আছে বা গ্ৰুপ লেভেলতো আছে, সমাজে আমাৰ ল'ৰা ছোৱালী আমি উঠি অহা যামো যদি এনেকুৱা এটা সাহিত্য চৰ্চা বা গীত কবিতাৰ লগত জড়িত হয়, আশা কৰোঁ ভৱিষ্যতত ইয়াৰ পৰা এটা সুন্দৰ বাৰ্তা যাব।